জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকল এতিয়া কোট জুবিন গাৰ্গৰ জন্মদিনত অংশ ল'বলৈ ব্ৰিটেনৰ পৰা ধপলিয়াই আহিল মুখ্যমন্ত্ৰী কিন্তু জুবিন গাৰ্গৰ প্ৰসংগ আনি অসম চৰকাৰৰ সমালোচনা কৰা সকল অসমতেই নাই একো হাইজেক নাই এতিয়াতো সব বুজি পাই গ'ল এতিয়াতো সব পলালে কোনো নাই এতিয়াতো সব খালি হৈ গ'ল এতিয়াতো সব পুৰণা হৈ গ'ল আজিতো এইবিলাক সব গ'ল মানুহে বুজি পালে যে জুবিনৰ সমাধিত গ'লে মদ খাবই এইটো যে তেওঁ জীৱনৰ লগত নিমিলে মানুহে গম পাই গ'ল জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল বিষয়টোক লৈ অখিল গগৈক লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰীয়ে অসম নেপাল কৰাৰ চক্ৰান্তকাৰীসকলৰ অন্যতম বুলি অখিল গগৈক অভিযুক্ত কৰি মুখ্যমন্ত্ৰীৰ দাবী জুবিন গাৰ্গৰ জন্মদিনৰ দিনা মুম্বাইত ৰাজনৈতিক সমৰ্থন বিচাৰি ঘূৰি ফুৰিছিল নেতাজন কালিতো অখিল গগৈ ক'ত আছে কালিতো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই কোনোবাই দেখিছে নেকি তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈ কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত আহিছোঁ কষ্ট কৰি হ'লেও বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে আজি এইবোৰ ক'ত গ'ল জাষ্টিছ ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে একাংশই জেনুইন মানুহখিনি কালি ব্লাড দিছে কোনোবাই নাহৰ ফুল ৰুইছে কোনোবাই বেলেগ বেলেগ কাম কৰিছে কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল সেইবোৰতো নোহোৱা হৈ গ'ল কাৰণ ইহঁতে গম পালে যে মই থাকালৈকে নেপাল নহ'ব বুলি এইবিলাকতো ষড়যন্ত্ৰ আছিলে না কয় জুবিনৰ ধৰ্ম নাই জুবিনটো শিৱ মোৰ গাতে শিৱৰ তাতো নাই ইয়াতে পোষ্টাৰ মাৰি থৈ দিছে মোৰ ধৰ্ম নাই জাতি নাই আৰে জুবিন হিন্দু আছিলে এইবিলাক চিনেমাৰ ডাইলগটো নিজৰ কাৰণে লগাই লৈ গ'ল এইবিলাকতো চব আৰু 10 তাৰিখৰ পিছততো আৰু মুখৰ মাত বন্ধ হৈ যাব আমি যেনেকে তদন্ত কৰিছোঁ কাকো ৰেহাই দিয়া নাই অখিল গগৈৰ দৰে নেতাই প্ৰাণৰ শিল্পীক লৈ যিমানেই ৰাজনীতি কৰিব সিমানেই বৃদ্ধি পাব চৰকাৰৰ জনপ্ৰিয়তা অসমত এইবাৰ ক্লিন সুইপ হ'ব গৌৰৱ গগৈয়ে পাকিস্তান নিৰ্বাচন খেলিবগৈ লাগিব বিহাৰে অসমতো আমি ক্লিন সুইপ কৰি লৈ যাম একো নাথাকে গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব হাৰিয়ে যাব 100% তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয় মিয়াই যাতে ৰক্ষা পায় সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল জুবিনৰ প্ৰতি মৰম নাছিলে জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে মোৰ কথাহে কৈছিলে জুবিনক সন্মান কোনে দিছিলে আমি দিছিলোঁ এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে আসল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি লাহে লাহে প্ৰমাণ হৈ আছে কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাখত শ্ৰদ্ধাঞ্জলি জনাইছোঁ পূজাত জনাইছোঁ এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব মই ভিডিঅ' লগাব কৈছোঁ জুবিনৰ ফটো লগাব নে নলগায় গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই আমি কাম কৰি ৰাজনীতি কৰিছোঁ সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই মিয়াক সমৰ্থন কৰা মানুহক এনেও ভোট নিদিয়ে ৰাইজে অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে নলবাৰীৰ টিহুত আজি ধৰ্মপুৰ বিধানসভা সমষ্টিৰ প্ৰায় ৩৩,০০০ মহিলাক প্ৰদান কৰা হয় মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন এই অনুষ্ঠানত ভাষণত মুখ্যমন্ত্ৰীয়ে কয় বহু বিবাহ তেওঁৰ দিনত নিষিদ্ধ হ'বই লম্পতেহে ৩-৪ গৰাকীক বিয়া কৰায় সমগ্ৰ দেশৰ টিভি বাতৰি কাকত
অসমৰ নহয় দেশৰ এই আঁচনিখনৰ বিষয়ে আলোচনা হৈছে। যোৱাকালি মোক আৰু দুজন মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিলে যে এই আঁচনিখনৰ বিষয়ে বুজাব লাগে যাতে তেওঁলোকেও তেওঁলোকৰ ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰিব পাৰে। মোক কিছুমানে কয় যে এইবিলাক কৰি থাকিলেতো পুৰুষ মানুহৰ ভোটে কম পাবি দেখোন। মই বোলো নহয়, আমি সকলো পুৰুষ আৰু মহিলা আমাক চবেই ভোট দিব, খালি লম্পট কেইটামানে ভোট নিদিব পাৰে যোনে দুটা তিনিটা চাৰিটা বিয়া কৰায়। আমাৰ মানুহে এইটো নকৰে, নলবাৰীতো নকৰে, আমাৰ কামৰূপতো নকৰে, যোৰহাটতো নকৰে, ডিব্ৰুগড়তো নকৰে। কেতিয়াবা ভুলতে ধুবুৰী চালমাৰা আদি তেনেকে বিয়া কৰাই চাৰিটা চাৰিটা তিনিটা তিনিটা। এতিয়া তাতো আমি লকআপ কৰি দিম যে কোনেও আৰু কোনো মহিলাক যাতে কেতিয়াও অপমান কৰিব নোৱাৰে, মহিলাসকলক যাতে সকলোৱে সামাজিক সুৰক্ষা দিয়ে আৰু সমাজখনক আগুৱাই লৈ যোৱাত সকলোকে যাতে সহায় কৰে। নলবাৰীৰ পৰা নকুল তালুকদাৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।